নমস্কাৰ জনালো আপোনালোক সকলোকে ডিব্ৰুগড়লৈ বুলি ওলাইছো পুৱাৰ ভাগতে আজি মোৰ জীৱনৰ 6 নম্বৰ ফটোশ্বুটটো কৰিব যাব ওলাইছো আশা কৰো আপোনালোকে চাই ধুনিয়া পাব কিয়নো মেকআপ কৰি দিয়াৰ লগে লগে মানুহজনীৰ ৰূপটোৱে কিবা এটা বেলেগ হৈ যায় নহয়নে আৰু এতিয়া 8 বাজিলে মানুহজনে গাড়ীখন উলিয়াই মেলি ললে আৰু মই যেহেতু একেবাৰে আমাৰ গেটখন মাৰি যাব লাগিব কামলৈ আহিব মিস্ত্ৰী এনিৰাগো নাই মিস্ত্ৰী মামাৰ লগতে গুচিব এফালে গাড়ীখন মানুহজনে উলিয়াই মেলি ললে না হনে গাড়ীখনত উঠাৰ লগে লগে মানে বমি ওলাই বহুত বেয়াকে সেইকাৰণে খিৰিকীখিনি আগতীয়াকে খুলি মেলি লৈছো তেনেহলে গৈ থাকো বলক একেবাৰে লগ পাম ডিব্ৰুগড়ত আহিব আমাৰ 1 ঘণ্টাই হৈ গ'ল আৰু ট্ৰেফিক আজি বহুত জাম মানে সেই যুগে এওঁৰ আহিব অকণমান দেৰি হ'ল আৰু এখেতে আজি মোক মেকআপ কৰিব নামটো তেহসিন ৰহমান আৰু শিৱসাগৰৰ পৰা আহিছো বাৰফালে ভিডিঅ দেখি থাকো আজি ডাইৰেক্ট লগ পাই বহুত ভাল লাগিছে হসাকে বহুত মৰমীয়া বহুত মৰম লগা খুব বেছি এক্সাইটেড আজি লুকটো কৰিবলৈ আৰু মে মাহত মোক আকৌ মাতিছে আৰু মে মাহত সেমিনাৰ পাতিম শিৱসাগৰ বা সোনকালে আহি আছে আপোনালোকে যোনে যোনে তেওঁক লগ পাব বিচাৰে আৰু মোৰ পৰা ধুনীয়া লুক শিকিব বিচাৰে আমাৰ ক্লাছটো জইন কৰিব পাৰে আমি সোনকালে পোষ্টাৰ শ্বেয়াৰ কৰিম আৰু আপুনিও আহি আছে যিহেতু সকলোকে লগ পাম তাৰে আশা কৰিছো তেনেহলে আৰম্ভ কৰো দেই আপোনালোকে চাব কেনেকুৱা আইলেছ কেইটা লগাবলৈ কেতিয়াবা অশান্তি পাওঁ আজি কিন্তু কম সময়ৰ ভিতৰতে লগাব পাৰিলোঁ দুইটা চকুত আৰম্ভ কৰিছে মেকআপ লগতে দুইখন হাততো ইমান ধুনীয়াকৈ মোৰ মেহেন্দি আঁকি দিছে চাওক আৰম্ভণিৰ পৰাই সকলোবোৰ শুভ হৈছে আজি কম সময়ৰ ভিতৰতে মেকআপ আৰ্টিষ্টগৰাকীয়ে মোৰ সকলোবোৰ মেকআপ কৰিও খোপা বান্ধিও নেকলেছ পিন্ধাইও আজৰি কেইবাটাও ফটোশ্বুট কৰিলোঁ যদিও কিন্তু আজিলৈকে কেতিয়াও মেইন ছেট পিন্ধা নাছিলোঁ আজি মেইন ছেট পিন্ধাইছে সঁচাকৈ খুব ধুনীয়া লাগিছে নহয়নে বাৰু জানি নাজানি ফটোশ্বুটৰ কাৰণে ৰেডি হৈছোঁ মই আকৌ মানুহগৰাকীও সকল লগতে নানান ধৰণৰ পোষ্টবোৰ দিবলৈও নাজানো যি দিবলৈ কৈছে তাকে দি আছোঁ ওচৰতে মানুহজন থিয় হৈ আছে নহয় যি জোকাই আছে দাঁত উলিয়াই হাঁহা বুলি জিভাখন বোলে ওলাই থাকিলেও নহ'ব দাঁত উলিয়াই কেইবাখনো ফটো মাৰিলোঁ সঁচাকৈ ইমান ধুনীয়াকৈ মোক আজি মেকআপ কৰি দিয়াৰ বাবে মেকআপ আৰ্টিষ্টগৰাকীক বহুত বহুত ধন্যবাদ তেওঁ হৈছে শিৱসাগৰৰ আৰু আপোনালোক কাৰোবাক যদি মেকআপৰ প্ৰয়োজন হৈছে মেকআপ শিকিম ভাবিছে মে মাহৰ লাষ্টত শিকিবলৈও পাৰিব লগতে বিহুৰ অনুষ্ঠানত নতুবা আপোনালোকৰ বিয়াসমূহত যদি মেকআপৰ কাৰণে মেকআপ আৰ্টিষ্ট এগৰাকীক বিচাৰিছে তেনেহ'লে এখেতক যোগাযোগ কৰিব পৰাকৈ মই নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ তেওঁ ব্যৱহাৰ আটাইতকৈ ধুনীয়া মানুহগৰাকী যিমান ধুনীয়া ব্যৱহাৰ আচাৰ ব্যৱহাৰো সিমানেই ধুনীয়া আৰু ভিতৰত আহি কেইবাটাও ধুনীয়া ধুনীয়া বস্তু আজি মোৰ ফটোশ্বুটটো কমপ্লিট কৰিলোঁ শেষত এনেকৈ অকণমান ভিডিঅ' লৈ আজি আৰু মই আজৰি হ'লোঁ কাৰণ পুৱা 7:30 বজাতে অহা এতিয়া আৰু 6 বাজিবলৈ হ'ল আপুনি ডিজাৰ্ভ কৰে আগেটা নিউ ইমান মৰম লগা বহুত ভাল লাগিলে সঁচাকৈ মানে বহুত ভাল পালোঁ আৰু এইটো মোৰ ফালৰ পৰা অনুৰাগলৈ যিহেতু নাহিলে অনুৰাগে বমি কৰাৰ কাৰণেই গাড়ীত আনিবলৈ কষ্ট পায় সিও আশা কৰে আহিবলৈ কিন্তু কষ্ট পায় যে সেইটো কাৰণে নানিলোঁ আৰু বহুত বেছি ভাল লাগিলে সঁচা কথা ক'বলৈ গ'লে এনেকুৱা দিন যে জীৱনলৈ আহিব বুলি কোনোদিনে কল্পনাও কৰা নাছিলোঁ এই গোটেইখিনি আঁৰত মোৰ মানুহজন আটাইতকৈ শক্তিশালী ধৈৰ্য বহুত নহ'লে দিনৰ দিনটো মানুহজনে কাষত কোনো এজন মানুহে মানে থিয় দিবৰ কাৰণে ছাপোৰ্ট কৰিছে আপোনাক অহাৰ পৰা দেখিছোঁ মানে সঁচাকৈ আপুনি বহুত লাকি মই সেইটোৱে কওঁ বহুত লাকি মানে আৰু আজি এনেকুৱা এটা ধুনীয়া জীৱন ইমান ধুনীয়াকৈ সাজি কাচি ওলাবলৈ পাইছোঁ নিপিন্ধা কাপোৰ এযোৰ পিন্ধিবলৈ পাইছোঁ নলগোৱা বস্তু এটা লগাবলৈ পাইছোঁ মাথো মানুহজনৰ কাৰণে ছ'চিয়েল মিডিয়াত ভৰি দিবৰ কাৰণে মানুহজনৰ উৎপাততহে মই ভিডিঅ' বনাবলৈ লৈছিলোঁ আৰু আজি মোৰ মানুহজন সফল ধন্যবাদ দেই